ন্যায়ের দাবিত মানব সিং কি খবৰ আশা কৰি সকলোৰে খবৰ ভাল বুলি ক'ব লাগে এটা নতুন ভিডিঅ' লৈছোঁ জনাইছোঁ জুবিন দা আজি ৰবিবাৰে সকলোকে শুভেচ্ছা জনাইছোঁ আৰু আজি আমি যাব লাগিব জুবিন দাৰ বাৰ্থডেৰ কাৰণে এটা কৈছোঁ ভিডিঅ' বনাইছোঁ আপোনালোকে ফেচবুকত চাইছোঁ পাইছে সেইসকলে আৰু আজি আছোঁ আপোনাৰ পাণবাৰীত আৰু এতিয়া আমি যাই আছোঁ মোৰ লগত আছে বিহু দা ইফালে কি খবৰ ভাল ভাল আৰু ইফালে আমি নতুনে যাই আছোঁ যাই আছোঁ আৰু ইফালে চাই থাকক ভাল লাগিছে চাইছোঁ আৰু ফাৰ্ষ্ট টাইম কৰিব আমি এতিয়া বলা পাতি মানুহ গৈ থাকোঁ ব্লগ পালোঁ আৰু ইফালে মই অলপমান ওলাই আহিলোঁ ৰাস্তাৰ ইফালে আৰু ইফালে আৰু যিহেতু নাম চাম আছে সকলো চিনি আছোঁ আপোনালোক সকলো চিনি জুবিন দাৰ উপলক্ষে কেনেকৈ উদযাপন কৰে সকলো চিনি জোখাবলৈ চেষ্টা কৰিম আৰু ধুনীয়াকৈ আৰু মই অলপমান ইফালে আহিলোঁ বাৰু ফুৰিবলৈ বলক ইফালে বিহু দা আছে দাদী আছে কি ইফালে এনে বাজাৰবিলাক ফুৰি আছোঁ তাতে লগ পাই আছোঁ বলক থানিলে আহি পালোঁ আৰু আস্তে আস্তে মানুহ হ'বলৈ গৈ আছে ফিল্ডবোৰত বাঢ়িবলৈ গৈ আছে নাম দুই পাতি আছে যিহেতু বুগলাজাৰ চুগলাজাৰৰে একদম 2 নং বুগলাজাৰ নাম আৰু বিলাক কবিতাৰ নাম মানুহ বাঢ়িব লাগছে দুই এটাকে দিওঁ এতিয়া মোটামুটি টাইম হৈ গ'ল 7টা ইফালে অনুষ্ঠান আৰম্ভ হ'ল জুবিন গাৰ্গ দেৱৰ 53 সংখ্যক জন্ম উৎসৱত হিয়াৰ আমঠু জুবিন গাৰ্গৰ যি 53 সংখ্যক জন্মদিন এই জন্মদিন আমি এইবাৰ আগত জুবিন দাৰ ন্যায়ৰ দাবিত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰা হয় আৰু সন্ধিয়া এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাণবাৰী অঞ্চলত অনুষ্ঠিত কৰা হয় আমাৰ প্ৰিয় শিল্পীগৰাকী মৃত্যুৰ পৰাই যেতিয়া জুবিন দাৰ মৃত্যু হৈছিল মৃত্যুৰ পিছত যেতিয়া সকলো কথা বতৰাসমূহ পোহৰলৈ আহিছিল যে এয়া মৃত্যু আছিল এয়া মৃত্যু নে হত্যাকাণ্ড তাৰ পিছতেই ছাত্ৰ সন্থাই জুবিন দাৰ ন্যায়ৰ কাৰণে ৰাজপথত আন্দোলন কৰিবলগীয়া হৈছে জুবিন দাক অনুৰাগীসকলে ৰাজপথত আন্দোলন কৰিবলগীয়া হৈছে আৰু এই জুবিন দা বিহীন জুবিন দাৰ মৃত্যু হোৱা আজি 2 মাহ উকলি গ'ল কিন্তু এতিয়ালৈকে ৰাইজে বিচৰা ধৰণে ছাত্ৰ সন্থাই বিচৰা ধৰণে জুবিন দাৰ ন্যায়ৰ কাৰণে কোনটো চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই 2জন বা 3জন ব্যক্তিক কাৰাগাৰলৈ প্ৰেৰণ কৰি যদি জুবিন দাৰ ন্যায় হোৱা বুলি তেওঁলোকে ভাবিছে এই কথা কোনটো আমি ছাত্ৰ সন্থাই বা অসমৰ ৰাইজে কোনটো আমি মানি নলওঁ যেতিয়ালৈকে অসম চৰকাৰে আৰু এইখন বিজেপি চৰকাৰে জুবিন দাক ন্যায় নিদিব জুবিন দাৰ ন্যায়ৰ কাৰণে ব্যৱস্থা গ্ৰহণ নকৰিব তেতিয়ালৈকে কোনটো আমি ছাত্ৰ সন্থাই আমি আন্দোলন কৰি যাম কাৰণ আমাৰ এটাই কথা আমাৰ মৰমৰ শিল্পীগৰাকী আমাৰ প্ৰাণৰ শিল্পীগৰাকী আমাক ন্যায় লাগে আৰু এই ন্যায় নোপোৱা পৰ্যন্ত চৰকাৰৰ ওচৰত আমি দাবী উত্থাপন কৰি থাকিম যাতে অনতি বিলম্বে অতি শীঘ্ৰে জুবিন দাক তেওঁলোকে ন্যায় দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰে জুবিন দা হেপী বাৰ্থডে কাৰণে কেক কাটিবলৈ আমি ৰেডি ইফালে সকলো কেক কাটোঁ আহক অলপ কেক কাটি দিওঁ জুবিন দা হেপী বাৰ্থডে জুবিন দা য'তে আছা ভালে থাকা সুখলে থাকা আৰু আমিতো প্ৰথমটো হেপী বাৰ্থডে বুলি আমি থৈ দিলোঁ তোৰ জীৱনত বুলি Ahora dirán,
আহিছে দাদাখন আহিছে ইফালে ইতিহাস আহিছে কি খবৰ ভাল ভাল ইফালে আছে চব মহাই দাদাখন কি খবৰ বঢ়িয়া বঢ়িয়া খবৰ ইফালে চব মহাই ডেম খেলাত ব্যস্ত চাওক কাটা হৈ গ'ল জুবিনদাৰ হাত বাটে কাৰণে আৰু ইফালে নামানুঠৰ ওপৰত ধাম নিদি হ'বলৈ গৈ আছে ইফালে যিহেতু চবখিনি হ'ল এইবাৰ ধাম চাব লাগে এইবাৰ নাম চাম চাই আপোনালোকক উঠা আছোঁ কি কি হৈ থাকে তাৰপিছত ওলাওক ভাতৰ কাৰণে খিচাৰি আয়োজন কৰিছে ইফালে চবকে খিচাৰি খুৱাইছে ইফালে চব মানুহকে বেমাৰ আহি যাইছে চবকে খিচাৰি খুৱাইছে যিহেতু খিচাৰিটো আমি খাই দি লওঁ গোটেই মাহে বিহুদা ইফালে মোৰ লগত বিহুদা আছে বিহুদাক খিচাৰি খাব লওঁ এই খাই দি লওঁ লগ পাই আছোঁ আৰু এইটো ভিডিঅ' এইখিনি তাত ভাল লাগে লাইক শ্বেয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নতুন ভিডিঅ' এনেকৈ লগ বাই বাই